Hello guys, welcome back to my another blog. Good morning everyone. Ratipa uthillo guys aru mukh dhulu beta ko mukh dhoi lolu tar pisot iya cha nasta banalo tar pisot cha dekhile na etu bhaji lolu to fry kor lolu etu rongalaor guti বহুত badamoni sala khai gan tasty lage guys aru tu eta moi bhajilo গাইজ এই ৰঙালাওখিনি ভালদৰে ধুই লৈছিলোঁ ধুই কেনে মই পিঁয়াজখিনি ফ্ৰাই কৰি কেনে দি দিলোঁ আৰু মোৰ ফাইনেলি চালাড কমপ্লিট হৈ গ'ল গাইজ আৰু এতিয়া পটলখিনি মই চিলাই লৈ আছোঁ চিলাই পেলাই আৰু কি কয় ধুনীয়া কৰি মানে ধুই কেনে ৱাছ কৰি কেনে ফ্ৰাই কৰিম তেলত আৰু গাইজ আৰু এই ফল মূলখিনি সিহঁতক কাটি দিলোঁ খাবৰ কাৰণে আঙুৰ দিছিলোঁ আৰু আপেল সিহঁতে খাবই নোখোধে গাইজ আৰু এই দেখিছেনে মই পটলখিনি ফ্ৰাই কৰি আছোঁ এই দেখিছেনে ফ্ৰাইটোতো ফ্ৰাই কৰিছিলোঁ আৰু এইটো হ'ল ৰঙালাও ভাজি এইটো দেখিছে এইটো মই ভাজি কৰি আছোঁ আৰু তাৰপিছত এইটো ফ্ৰাই হৈ আছে পটল ফ্ৰাই আৰু এই দেখিছেনে এইটো চালাড বনাই লৈছিলোঁ আৰু গাইজ এতিয়া লোকেল মুৰ্গীখিনি ধুই ল'লোঁ এতিয়া মই মিনিট বহাম ধুনীয়া কৰি কিনে লোকেল মুৰ্গীৰ পিচবিলাক যে সৰু সৰু বেটাহেঁতে কৰি লেগ পিচ নাখাওঁ বোলে ব্ৰইলাৰৰ খাই ভাল পায় ডাঙৰ ডাঙৰ চ' সেইকাৰণে আৰু গাইজ এতিয়া মই গাইজ ফাইনেলি মোৰ এই ৰঙালাও ভাজিখিনি হৈ গ'ল আৰু পটল ফ্ৰাই হৈ গ'লে ইয়াত ৰঙালাওৰ গুটিখিনি হৈ গ'ল এতিয়া মই মিন্স বনাম সেয়া এই লোকেল মুৰ্গীখিনি ভালদৰে গাইজ মেগনেট কৰি কেনে থৈ দিছিলোঁ মই আৰু এয়া বহাই দিলোঁ গাইজ দেখিছেনে আৰু ধুনীয়া কৰি এতিয়া লাৰি দিম আৰু লাৰি কেনে পানী অলপ দি দিছিলোঁ আৰু এতিয়া মিন্স ঢাকনা মাৰি দিম গাইজ আৰু ধুনীয়া কৰি ভুনা কৰি ল'ম আৰু এই দেখিছেনে ভুনা হোৱাৰ পিছত মই 3বাৰ ভুনি ল'লোঁ তাৰপিছত আলু দিলোঁ আলু কাটি কাটি দি দিছিলোঁ গাইজ আৰু আলু নিদিলে আমাৰ একচুৱেলি মিন্স একো মিন্স আঞ্জাতে আলু নিদিলে মিন্স খাব নোৱাৰে আলু দিওঁৱেই আমি আৰু দেখিছেনে এয়া আৰু এয়া হৈ আছে গাইজ অলপ দেৰিৰ পিছত আৰু হৈয়ে যাব আলু সিজিলে আৰু তাৰপিছত আৰু মিন্স মই মিন্স বাথৰুমত যাব লাগিব আৰু দেখিছেনে চব কাম কমপ্লিট কৰি ল'লোঁ গাইজ আৰু তাৰপিছত গা চা ধুই কেনে ওলাই আহিলোঁ মই মিন্স এয়া ডক্টৰ তাতে আহিলোঁ গাইজ বেটাক লৈ কেনে বেটাক সেইদিনা ইমাৰ্জেঞ্চিত দেখাইছিলোঁ আজি ডক্টৰক দেখাই ল'ম আৰু ওলাই আহিলোঁ আৰু সি শুই আছে দেখিছেনে মোৰ ডাঙৰ বেটাই আৰু টিকলা বেটাক কৈছোঁ তুমি বহা নবহে সি আৰু ল'ৰা ছোৱালী অসুখ হ'লে এনে মিন্স মনবিলাক ভাল নালাগে গাইজ চ' লৈ ডক্টৰে মাতিছিলে চ' এপইণ্টমেণ্ট আছিলে মই মিন্স লৈ গ'লোঁ গোয়েংকাত IHR আৰু গাইজ আহি আছোঁ আমি ইয়াত পালোঁ আৰু এটা কাৰ পাৰ্কিঙৰ মিন্স অসুবিধা কিন্তু তথাপিও ফুল থাকে আৰু সেইকাৰণে আৰু হাজবেণ্ডক ক'লোঁ তুমি এটা ৰখাই দিয়া আমি মিন্স মই লৈ যাই কেনে ডক্টৰক দিওঁ আৰু গাইজ কি কয় দেখিছেনে টিকলাটোক মই মিন্স ইমান ক'লোঁ তুমি বহা নাই নবহে সি মিন্স এনেকৈ ধৰিয়ে আছে কৈছে তুমি বহি যোৱা বেটা তুমি বহি যোৱা বহিবই নোখোধে মানে খং তাক লৈ আহিলোঁ যে আহিব খোধা নাছিলে মানে ডক্টৰটো আহিব নোখোধে ভয় কৰে সি খেলি থাকিলে হ'লে জুনৰ লগত ভণ্টি ল'ৰাটোৰ লগত আহি দেখিছেনে আমি এণ্টাৰ কৰি ল'লোঁ এই ভিতৰত আমাক ৰাখি দিব তাৰপিছত হাজবেণ্ডে মিন্স গাড়ীটো থৈ দিব পাৰ্কিঙত আৰু বলা যাই থাকা চিধা চিধি যাই থাক মোবাইলত ওলাই দিব নেকি জাগাই নাই দেখোন যোৱা এইফালে যোৱা যাই থাকা আৰু ইমাৰ্জেঞ্চি খোলা ভালে আছে গাইজ মই ক'লোঁ সিদিনা আহিব পৰা নাছিলোঁ আৰু এতিয়া মিন্স আজি আহিলোঁ যে সেইকাৰণে ক'লোঁ আৰু ৰখিব দিছিলে আৰু এনেকৈ ৱেটটো চালে ডাঙৰ বেটা আৰু সৰু বেটাটো তাৰে ৱেট চালে চোৱাৰ পিছত আৰু হাজবেণ্ডো আহিল তাৰপিছত আৰু তাৰপিছত ডক্টৰক দেখালোঁ গাইজ দেখুওৱাৰ পিছত ডক্টৰে ঔষধ লিখি দিলে 1 উইকৰ আৰু এইখিনি খাই ভাল পালে মই ঔষধখিনিও লৈ ল'লোঁ গাইজ ফাৰ্মাচী তাতে ভিতৰতে আছিল চ' ফাৰ্মাচীৰ পৰা লৈ ল'লোঁ আৰু ফাৰ্মাচীৰ পৰা ঔষধটো ল'লে বেছি ভাল হয় গাইজ কাৰণ মিন্স ভিতৰতো অলপ মিন্স পিয়'ৰ মিন্স ঔষধটো থাকে আৰু বাহিৰৰ পৰা ল'লে মিন্স 2 দিন 3 দিন খালেও ভাল নহয়
আৰু চব মই সেইকাৰণে চব মেডিচিনখিনি কমপ্লিটলি লৈ ল'লোঁ আৰু কৈছে 1 উইকলৈ খুৱাব দিছে ভাল নাপালে মিনছ আকৌ এবাৰ আহিব দিছে চেকআপৰ কাৰণে চব মই ক'লোঁ হ'ব কিন্তু বেটাই দেখা পালে এয়া ঝালমুড়িৱালা আলু চাট এইবিলাক যে বনাই চ' মিনছ ক'লে খাম বুলি মই ক'লোঁ ৰ'বা দি আছোঁ তোমাক মই ডাঙৰটো খাব নিদিওঁ কিন্তু কৈছে কি আজি খাব দিয়া আম্মা আৰু দাৱাই খাম যে কৈছে হ'ব দিয়া তাৰপিছত মই কি কৰিলোঁ মুড়ি বনাই দিলোঁ ঝালমুড়ি আৰু ল'লোঁ এই খাই আছোঁ আমি দেখিছেনে গাইজ আৰু তাৰপিছত এতিয়া 1 উইকছলৈ মিনছ চাব দিছে কি হয় তাৰপিছত চেকআপত আহিব দিছে 1 উইকছৰ পিছত আৰু গাইজ এতিয়া ফাইনেলি আহি পালোঁ আৰু আহি পাই দেখিছেনে দৰ্জাখিনি খুলি ল'ম আৰু এই বুলি বেটি আহিছে নেকি চিল্লাই আছে গাইজ বুলি বেটি আহিছে ভালে হ'ল দিয়া আমিও আহি পালোঁ তাইও আহি পালে আৰু এই দেখিছেনে মই ডৰটো অ'পেন কৰি ল'লোঁ গাইজ আৰু কি কয় ভালে হৈছে মেডিচিনখিনি কমপ্লিট কৰোঁ কি হয় আল্লাহ ভালে কৰক যাতে তাক আৰু স্কুলো খুলিব আহিছে আৰু গাইজ আৰু দেখিছেনে আৰু আমাৰ বুলি বেটিও আহিলে দেখিছেনে এতিয়া আহিছা জুলফিকাৰ কয় জুলফিকাৰ দিছিল চাওঁ খাম বন্ধ আৰু গাইছ দেখিছে না সিহঁতে কেৰাম খেলি আছে ইয়া এইটো বাতিৰ বগা মূল্লা কেৰাম খেলি আছে আৰু দেখিছেনে আৰু হেণ্টক চাব আপুনি হেণ্টক চাওক মোবাইল দি কি কৰি আছে ইয়া এইটো ইয়ে মাই গড মোবাইল তাত কৰি ABCD লিখি ল'লি হ'লে চাওঁ গ'লো মলো গাইজ দেখিছেনে চব নিজৰ ধান্দাত ইহঁতে খেলাৰ ধান্দাত আৰু সিহঁতে দুটাই মোবাইলৰ ধান্দাত মোবাইল দুটাই খেলি আছে গাইজ আৰু এইটো বাইটিৰ সৰু ল'ৰা আৰু সেইটো ডাঙৰ ল'ৰা গাইজ আৰু দেখিছেনে ইয়া খেলি আছে তাৰপিছত ভণ্টিৰ ল'ৰাটো আহিছে চাগে ই আহিছিল আছে ইয়া এই ভণ্টিৰ ল'ৰাটো আহিল গাও ধুই কেনে আৰু দেখিছেনে সিহঁতে খেলিব এতিয়া আৰু মোকো কৈ আছে খেলিবৰ কাৰণে মানে 3টা পাৰ্টনাৰ হ'ল তো মই এটা হ'লোঁ 4টা তাৰপিছত ক'লোঁ ৰখা খেলিম ৰ'বা এই ময়ো আহিলোঁ খেলিবৰ কাৰণে গাইজ মই বোলো ময়ো সিহঁতৰ লগত খেলোঁ ৰ'বা অলপমানি এয়া খেলি কেনে ভালে লাগে আৰু বহুত দিন খেলা নাই না হাতটো মিনছ এক্টিভ হোৱা নাই তথাপি খেলিছোঁ মই আৰু জিচিম হৈছোঁ আৰু ভণ্টি ল'ৰাটো আৰু মোৰ বেটাটো হৈছে দেখিছেনে আৰু ফাইনেলি জানেনে আমিয়ে জিকিলোঁ আমাৰ খেলি কেনে ভাল লাগিছে গাইজ আৰু কেৰম খেলত ইণ্টাৰেষ্ট লাগে খেলি থাকিব মন যায় গাইজ দেখিছেনে এয়া বট খেলিলোঁ এয়া আৰু খেলিব ওলাইছিল তাৰপিছত ভণ্টিয়ে কি কয় ভণ্টিও মাতি আছিলে এইফালে আৰু মই কৈছিলোঁ তেতিয়া ভাত চাত খাই লওঁ বাইটিহঁতক ক'লোঁ আৰু এনেকৈ কৈছে পিছত খাম আৰু নাস্তা কৰিছিল ন চ' ক'লোঁ কি ব'লা খাই ল'লোঁ আমি তাৰপিছত খাই লোৱাৰ পিছত আৰু মই কৈছোঁ কি নাস্তা কৰিলে কিয় ভাতখিনি খাই লওঁ ভাতখিনি খাই কেনে ব'লা আমি যাওঁ ভণ্টিৰ তাতে সিহঁতৰ তাতে কি কৰিছে সিহঁতে তাৰপিছত মই আৰু বাইটি নামি আহিলোঁ আৰু সিহঁতে তাতে কেৰম খেলি আছে ওপৰত এতিয়া গাইজ আৰু আমি দুটাই নামি আহিলোঁ দেখিছেনে গাইজ আমি নামি আহিলোঁ এই দেখিছেনে আৰু বেটাহঁতেও নাথাকিলে বেটাহঁতে কৈছে আমিও যাম বোলে মই কৈছোঁ আহা তেতিয়াহ'লে সিহঁতক লৈ ল'লোঁ গাইজ আৰু চেণ্ডেল পিন্ধি ল'লোঁ দেখিছেনে আৰু বাইটি আহিছে আৰু দেখিছেনে সিহঁতেও আহি আছে একদম থাকিব নকৰে ডৰমেটটো পেলাইছে ডৰমেটটো উঠাই দিওঁ গাইজ আৰু এই দেখিছেনে বেটা ওলালে টিকলাকেইটা ওলাই গ'লে ইয়া দেখিছেনে আৰু এই ভণ্টি তাতে আহি গ'লোঁ গাইজ আৰু আহি কেনে দেখিছে দুটা কেনে খেলাত ষ্টাৰ্ট আৰু খেলা একদম এয়া মাৰি খেলি থাকে ডুব চুপ পাই যাব আৰু দেখিছেনে আৰু 3টা মিনছ পালে আৰু কাকোকে নালাগে সিহঁতক আৰু এয়া বাইটিয়ে এই ভণ্টিয়ে চবে বহি আছিল আমি বেটাহঁতে আৰু এই ভিতৰত গ'ল বাইটিয়ে মই বাইটিয়ে মোক ক'লোঁ ব'লা ভিতৰত যাওঁ আমি ভণ্টিয়ে ক'লে আহা ঐ টিকলি খালি টিউশ্যনকেইটা কৰা আজিয়ে কৰাম তই টিউশ্যন লৈ কেনে অঁ লৈ আহিবি আজি আহি থাকে কাপোৰটো ভাল লাগছে ৰে আমাৰ ষ্টাইলিছ কাপোৰ পিন্ধিলি তাৰ আজি বা কি কৰবি টিউশ্যন হয় লৈ আহিবি গাইজ এই বুলি বাইটিক জান্নাতে মেহেন্দি লগাই দি আছে আৰু গাইজ জানেনে টিউশ্যন কৰিব ইচ্ছা নাই কাৰণ সৰু বেটাকো পঢ়াব লাগে ডাঙৰ বেটাকো পঢ়াব লাগে আৰু মোৰ ইমান টাইম নোখোলাই চ' টিউশ্যনৰ কাৰণে মই মানে এবাৰ মাথাই মাৰা নাই টিউশ্যন যে কৰিম বুলি ভাবাই নাই কিন্তু তাই ইমান ফ'ৰ্চ কৰি আছে মই কৈছোঁ কি হ'ব দিয়া স্কুল খোলাৰ আগে 7 তাৰিখৰ পৰা টিউশ্যন কৰাম তোমালোকে আহিবা
আৰু গাইজ ফাইনেলি জান্নাতে মেহেন্দি লগাই দি আছে আৰু গাইজ এইটো দেখিছেনে এইটো ক্লাছ 3ৰ বুকছ এইটো 3 বুকছ আৰু এইটো বুকছটো বেলেগক দি দিম 5000 মান পৰে কপি বুকছ লয় চ' এইটো বেলেগৰ সহায় হ'ব হেল্প হ'ব চ' বেলেগক দিম মই গাইজ মোৰ পৰা সুধিছে একজনে চ' মই এইটো দিম আপোনাৰ দেখিছেনে ক্লাছ 3 কম্পিউটাৰ EVS এখন এইটো ৱৰ্কবুক লগতে আছে গাইজ আৰু এই দেখিছেনে EVS এয়া EVS কম্পিউটাৰ আছামিজ ইংলিছ ফাৰ্ষ্ট ইংলিছ সেকেন্ড এণ্ড মেথ আৰু হিন্দী গাইজ আৰু গাইজ বুলি ভাইটি গ'ল আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক